নমস্কাৰ অংকুৰিত অসমৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম। সম্প্ৰতি অসমত জনপ্ৰিয় হৈ উঠা এবিধ নতুন আৰু লাভদায়ক খেতি হ'ল ড্ৰেগন খেতি। ড্ৰেগন হৈছে এবিধ ফল। ই মূলতঃ আমেৰিকান ফল। যদিও সম্প্ৰতি ভাৰততো এই ফলৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। অসমৰো বিভিন্ন প্ৰান্তত এই খেতি কৰিবলৈ আৰম্ভ কৰিছে আমাৰ কৃষকসকলে। জানিব পৰা মতে অসমৰ মাটিত হোৱা ড্ৰেগন ফল বেছ সুস্বাদু। বৰ্তমান 1 কেজি ড্ৰেগন ফলৰ দাম 300 পৰা 400 টকাৰ ভিতৰত। ড্ৰেগন ফল ৰোপণ কৰাৰ 14 মাহৰ পৰা 16 মাহৰ ভিতৰত ফল লাগিবলৈ আৰম্ভ কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এবাৰ ৰোপণৰ পাছত 25-30 বছৰলৈকে ড্ৰেগন জোপাই ফল দি থাকে। অৱশ্যে মাজে সময়ে সাৰ পানী যোগান ধৰিব লাগে। পানী জমা নোহোৱা সাৰুৱা মাটিৰ ড্ৰেগন ফলৰ খেতিৰ বাবে উপযোগী। পানী জমা হোৱা অত্যাধিক ৰ'দ পৰা ভূমি এই খেতিৰ বাবে উপযোগী নহয়। অসমৰ জলবায়ু উপযোগী ড্ৰেগনৰ জাতসমূহ হৈছে ডাৰ্ক ষ্টাৰ, আমেৰিকান বিউটি, ব্লাড মেৰী, এলিছ ইত্যাদি। জানুৱাৰীৰ পৰা এপ্ৰিল-মাৰ্চে ড্ৰেগনৰ পুলি ৰোপণৰ উপযুক্ত সময়, যদিও বছৰটোৰ যিকোনো সময়তে ড্ৰেগন পুলি ৰোপণ কৰিব পাৰি। ড্ৰেগন ফলৰ জীৱনকাল যিহেতু দীঘলীয়া, গতিকে ড্ৰেগনজোপা বগাই যাবলৈ কৃষকগৰাকীয়ে পকা পোষ্ট বনাই দিব লাগে। কিছু কৃষকে বাঁহৰ বা কাঠৰ পোষ্ট দি এই খেতি কৰে। কিন্তু কাঠ বা বাঁহডাল পচি যোৱাৰ পিছত আকৌ নতুনকৈ বাঁহ কাঠৰ পোষ্ট এটা দিবলৈ গ'লে কৃষকজন জটিল সমস্যাৰ সন্মুখীন হয়। গতিকে এই খেতি কৰিব বিচৰা কৃষকগৰাকীয়ে দুদিন পলমকৈ হলেও বাঁহ কাঠৰ সলনি পকা পোষ্ট দি আৰম্ভ কৰাই ভাল। কৃষকসকলে এই খেতি কৰাৰ পূৰ্বে মাটিখিনি প্ৰথমে চহাই ল'ব লাগিব। চহাই লোৱাৰ পিছতে পকা পোষ্টবোৰ 8 ফুট দূৰত্বত পুতিব লাগে আৰু এটা শাৰীৰ পৰা আন এটা শাৰীৰ ব্যৱধান 12 ফুট হ'ব লাগে। এটা পোষ্টত 4টাকৈ পুলি ৰোপণ কৰিব লাগে। পোষ্টটোৰ চাৰিওটা ফালে এটা এটা পুলি ৰুব লাগে। শাৰীবোৰৰ মাজত ব্যৱধান এই কাৰণে বেছি দিব লাগে যে ড্ৰেগন ফলে বেছি ৰ'দ সহ্য কৰিব নোৱাৰে। গতিকে চাৰ ব্যৱস্থা কৰিবলৈ কৃষকগৰাকীৰ সুবিধা হয়। এই চাৰ ব্যৱস্থা কৰিবলৈ খালী ঠাইবোৰৰ মাজে মাজে সোনকালে ওখ হৈ যোৱা গোম ধানৰ খেতিও কৰিব পাৰে। এনে কৰিলে কৃষকগৰাকীৰ এক গুলিত 2 চিকাৰ কৰাৰ দৰে হয়। কাৰণ এফালে ড্ৰেগনে ছাঁ পালে আৰু আনফালে গোম ধান পালে কৃষকগৰাকীয়ে। এই খেতি কৰি অসমৰ বহুকেইজন কৃষকে ভাল ফল লাভ কৰিবলৈ সক্ষম হৈছে। অসমৰ গাঁৱে ভূঞে বহু মাটি খালী হৈ পৰি থাকে। লগতে ধান ভাল নহলেও ধান খেতি কৰি থাকে কৃষকসকলে। ধান ভাল নোহোৱা আৰু চন পৰি থকা মাটিসমূহত এই খেতি ধান খেতিতকৈও অধিক উপাৰ্জন কৰিব পাৰিব কৃষকসকলে। কিন্তু এই খেতি আৰম্ভ কৰোঁতে খৰচ অলপ বেছি হয়। কিন্তু 25 পৰা 30 বছৰলৈকে ইয়াৰ ফল লাভ কৰিব পাৰে কৃষকসকলে।